বৃন্দার সমান গতি নাই এই ত্রিভুজ আর এই কথা জানিলাম তো অসুৰৰ পত্নী হৈ বৃন্দা যে মহাপতি আছিল এই কথাটো বৈকুণ্ঠত থাকে সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঘূৰি অধিকাৰী জগতৰ ঈশ্বৰ নাৰায়ণ আৰু এইফালে কৈলাসত থাকি মহাদেৱ আৰু পাৰ্বতীয়ে গম পাই গল। এতিয়া হওক বৃন্দাৰ স্বামী বীৰভদ্ৰ অসুৰ বাৰু কোন আছিল? বীৰভদ্ৰ অসুৰ বাৰু কোন আছিল? হে পৰম শ্ৰদ্ধাৰ আইমাতৃসকল বাপ বান্ধৱসকল, শ্ৰীমদ ভাগৱতত থকা মতে দক্ষৰ যজ্ঞ যেতিয়া সতীয়ে যেতিয়া কৰিছিল এই বাতৰিটো প্ৰথমতে নাৰদ মুনি আহি মহাদেৱক কৈছিল আৰু নাৰদৰ মুখৰ পৰা মহাদেৱে সতীৰ মৃত্যুৰ বাতৰি পাই খঙত ৰব নোৱাৰি মহাদেৱে কাল ৰূপ ধৰি ত্ৰিকালদৰ্শী মহাদেৱে কাল ৰূপ ধৰি নিজৰ জটাটো হিমালয় পৰ্বতত আছাৰি দিছিল আৰু লগে লগে সেই বীৰভদ্ৰ অসুৰৰ জন্ম হৈছিল। আৰু বীৰভদ্ৰ অসুৰে গৈ দক্ষৰ যজ্ঞ লণ্ড ভণ্ড কৰি পানী কৰি থৈ আহিছিল। এতিয়া চাওক সেই বীৰভদ্ৰ অসুৰ ইমান চতুৰ আছিল, কি কৌশল কৰি তেওঁ দেৱাদিদেৱ মহাদেৱক অমৰত্ব বৰ লাভ কৰিছিল আৰু ইমান কৌশল কৰি তেওঁ মহাদেৱক আৱেগিক কৰি কি উপায়ে তেওঁ অমৰত্ব বৰ লাভ কৰিছিল। একদিনা বীৰভদ্ৰৰ অৰণ্যৰ মাজত প্ৰৱেশ কৰি এক মনে মহাদেৱ ভোলা 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 কাকুতি কৰিছো বাবা